হেল্ল' গাইছ, এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে। আহক আপোনালোকক লৈ যাওঁ আজি নিচুৰ স্কুললৈ। নিচুৰ স্কুলৰ আজি ইন'গ্ৰেশ্যন ডে'। এয়া চাওক, স্কুলত প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰি আমাৰ নিমন্ত্ৰিত অতিথিসকলো আহি পালেহি। তেওঁলোকে আহি এয়া চাওক, হাতত কেঁচি লৈ ৰঙা ফিটা কাটি স্কুলৰ ইন'গ্ৰেশ্যন কৰিলে তেওঁ। আৰু ইন'গ্ৰেশ্যন কৰাৰ লগে লগে সকলোৱে এটা ধুনীয়া হাত চাপৰি মাৰি এটা মুখত ধুনীয়া হাঁহি লৈ স্কুলত প্ৰৱেশ কৰিলে। স্কুলত প্ৰৱেশ কৰাৰ লগে লগে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল। ইয়াতে সকলোবোৰ সংযোগ হৈছে, পেৰেণ্টছ, নিমন্ত্ৰিত অতিথিসকল আৰু টিচাৰ আৰু ষ্টুডেণ্টসকল গোটেইবোৰে একেলগতে সোমাই আহি স্কুলৰ পৰিৱেশেই সলনি কৰি দিছে। এয়া দেখিছেনে আপোনালোকে? স্কুল বুলি ক'লে ল'ৰা ছোৱালীৰ এটা ভৱিষ্যতৰ প্ৰথম জখলা, হয় নাই বাৰু? ঘৰত তেওঁলোকে যিমানটো সময় টাইমটো মাক বাপেকৰ লগত কটায়, স্কুলত হয়তো তাতকৈ অকণমান বেছি কটায় বুলি ক'ব লাগিব। কিয়নো যোনটো সময়ত তেওঁলোকে স্কুলত থাকে, সেই স্কুলৰ সময়খিনি টিচাৰসকলে তেওঁলোকৰ ওপৰত যোনখিনি ধুনীয়াকৈ পঢ়া শুনাৰ পৰা আদি কৰি সকলোবোৰ তেওঁলোকক শিকায়, সেয়া হয়তো মাক বাপেকে শিকাব নোৱাৰিব, কাৰণ এয়া সকল স্কুলতে সম্ভৱ হয়। গতিকে স্কুলৰ আৰু টিচাৰ, ষ্টুডেণ্ট সকলোবোৰ এটা ধুনীয়া সম্পৰ্ক বুলিয়ে ক'ব পাৰি। টিচাৰ আৰু ষ্টুডেণ্টৰ সম্পৰ্কটো সকলো সম্পৰ্কতকৈ ডাঙৰ বুলি ক'ব পাৰি, কাৰণ এইটো সম্পৰ্কৰ লগত কোনো এটা সম্পৰ্কই তুলনা কৰিব নোৱাৰি। স্কুলৰ এই প্ৰথমটো দিনৰ পৰাই আপোনাৰ প্লে' স্কুলৰ যোনখিনি সময়, সেই সময়খিনিত হয়তো ইমান এটা ভাল লগা সময়, সকলোৱে হয়তো এই সময়টো অনুভৱ কৰিব পাৰে। কাৰণ এই সময়টোতে আপোনাৰ একো এটা টেনশ্যন নাই, গোটেইবোৰ ফ্ৰীকৈ থাকিব পাৰি। এয়া হৈছে আমাৰ প্ৰিন্সিপাল মেম আৰু প্ৰিন্সিপাল ছাৰ, আপোনালোকক স্কুললৈ ৱেলকাম জনাইছে। আৰু বাকী এয়া হৈছে বাচপনাৰ ফেমিলি, আমাৰ স্কুলৰ মেমসকল, তেওঁলোকে আপোনালোকক সকলোকে স্বাগতম জনাইছে স্কুলৰ ভিতৰলৈ। আহক, এয়া হৈছে ভিতৰলৈ, আপোনালোককো অকণমান দেখাই দিছোঁ ভিতৰলৈ সোমাই স্কুলৰ ক্লাছৰুমবোৰ। এইফালে চক, দেখিছেনে? এইবোৰ ক্লাছৰুমবোৰ সকলোবোৰ ধুনীয়াকৈ সজাই থৈ দিছে ক্লাছৰুমবোৰ। তাৰপাছতে হৈ গ'ল, এয়া হৈছে বাচপনাৰ ফেমিলি, মেমসকলৰ লগতে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু প্ৰিন্সিপাল মেম, বাকী ষ্টুডেণ্টসকল, পেৰেণ্টছসকলো সকলোকে দেখাইছোঁ আপোনালোকক। তাৰপাছতে দুটামান ফটো মাৰিলোঁ। এইফালে আমাৰ নানু, মোৰ নানু এইখন স্কুলতে পঢ়িছিল। মই এই ভিডিঅ'টোৰ যোগেদি মেমক মই থেংক ইউ ক'ব বিচাৰিছোঁ, স্কুলৰ ষ্টাফক মই থেংক ইউ ক'ব বিচাৰিছোঁ, কাৰণ মই একেবাৰে ছেটিছফাই মোৰ স্কুলখনৰ লগত। কাৰণ মই নানু ইয়াত পঢ়িছিল, মোৰ নিচু এতিয়া ইয়াতে পঢ়িছে, কাৰণ নানুৰ দিনত মই বহুতখিনিয়ে হেল্প পাইছিলোঁ এই স্কুলখনৰ পৰা। তাৰপাছতে আহি মেমৰ লগত এটা ফটো মাৰিলোঁ। এয়া প্ৰিন্সিপাল মেম, নানু আৰু মই ফটো মাৰি লৈ এতিয়া সকলোবোৰ গুচি গ'ল, আহিব লৈছোঁ ঘৰলৈ। এয়া দেখিছেনে? বাহিৰলৈ ওলাই আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, আকৌ এটা নিউ ব্লগৰ সৈতে লগ পাম। হেভ আ নাইচ ডে।